কিবা এটা কোৱা আকৌ এনেকৈ মোৰ মুখলৈ থৰ লাগি ৰৈ থাকিবানে পাৰ্থ মই তোমাক কিনো ক'ম আৰু তোমাক ভাল পোৱাৰ দিন ধৰি তোৰ মুখখন যেন চাই হেঁপাহেই নপলায় তোমাৰ দৰে ইমান ধনী ঘৰৰ ল'ৰাটাই মোৰ দৰে দুখীয়া ঘৰৰ ছোৱালীজনী যে ভাল পাইছা সেইটোৱে চবতকৈ ডাঙৰ কথা অ'হ এই একেটা কথাকে তোমাক ভাল পোৱাৰ দিন ধৰি তুমি মোক শুনাই আহিছা আৰে ধনী দুখীয়া বুলি একো কথা নাই মই তোমাক ভাল পাওঁ মই তোমাক ধনী দুখীয়া চাই ভাল পোৱা নাই নহয় মই মাথো তোমাক ভাল পাওঁ তোমাৰ ঘৰখনৰ ধনী বা দুখীয়াক নহয় থেংক ইউ পাৰ্থ থেংক ইউ ছ' মাছ তোমাক পাবলৈ যে সকলো ছোৱালীয়ে বিচাৰে কাৰণ তুমি ইমান ধনী মানুহ ঘৰৰ আৰু দেখিবলৈ ইমান ধুনীয়া কিন্তু ভগৱানে তোমাক মোৰ বাবে দিছে কেৱল মোৰ নীনা মই সদায় তোমাৰ হৈ থাকিম তুমি চিন্তাই নকৰিবা আজি কিন্তু বৰষুণৰ তিথি বিৰাট ভাল লাগিলে দেই তোমাৰ লগত সময়বোৰ পাৰ কৰিলে কেতিয়া যে সময় পাৰ হয় গমেই নাপায় বহুত বেছি ভাল লাগিলে পাৰ্থ এটা কথা কিন্তু চাবা আকৌ বেলেগ ল'ৰাবোৰৰ দৰে তুমি কিন্তু মোক নকৰিবা তোমাকেই মই প্ৰথম ভাল পাইছোঁ তোমাৰ বাহিৰে মই আজিলৈকে কাকোৱে ভাল পাই পোৱা নাই তোমাকে মই মন প্ৰাণ দি ভাল পাইছোঁ তুমি যি বিচাৰিছা মোৰ পৰা সকলো তোমাক দিছোঁ মই তুমি যাতে সেইবোৰৰ মান ৰাখা আৰু মোক কেতিয়াও এৰি নিদিয়া তুমি যদি মোক এৰি দিয়া মই কিন্তু জীয়াই থাকিব নোৱাৰিম নীনা তুমি আৰু এইবোৰ কথাকে কিমান যে কৈ নাথাকা নহয় তোমাৰ মানে মোৰ ওপৰত বিশ্বাস নাই ন হ'ব দিয়া যদি মোৰ ওপৰত বিশ্বাস নাই নালাগে দিয়া তুমি যে কি কথাবোৰ কৈ থাকা নহয় মই কিন্তু এইবোৰ কথা বৰ বেয়া পাওঁ নাই মই সেইটো ক'ব বিচৰা নাই তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তথাপিও কেতিয়াবা ভয় হৈ জানানে তোমাক মই মন প্ৰাণ সকলো দি ভাল পাইছোঁ আনকি মোৰ দেহাটো বৰ্তমান তোমাৰ হৈ পৰিছে গতিকে মই তোমাক সকলোবোৰ দিয়াৰ পাছত তুমি যদি মোক কেতিয়াবা এৰি যোৱা মই সঁচাকৈ জীয়াই থাকিব নোৱাৰিম মোক কথা দিয়া পাৰ্থ তুমি মোক কেতিয়াও এৰি নোযোৱা আৰু মোকেই বিয়া কৰাবা কেতিয়াও তুমি মোৰ বাহিৰে বেলেগৰ কথা নাভাবা অ' গড তোমাৰ শপত পাগলি মই তোমাকে বিয়া কৰাম তুমি চিন্তাই নকৰিবা তোমাৰ লগত মই কেতিয়াও অন্যায় নকৰোঁ আৰে তুমি সদায় মোৰ আৰু মই তোমাৰ হ'লনে এতিয়াৰ পৰা আৰু মই চিন্তাই নকৰোঁ তুমি মোৰ শপত খালা যেতিয়া মই আৰু কেতিয়াও চিন্তা নকৰোঁ তুমি যে মোক এৰি যাবা বুলি পিছে এতিয়া বহুত সময় হ'ল এতিয়া গৈ থাকোঁ নে কি কোৱা অ'কে যাবা বাৰু কিন্তু মোৰ বস্তুটোতো দি যোৱা এনেকৈ তোমাক মই এৰি দিম নেকি কি যে কথাবোৰ কোৱা নহয় নীনা অ' হ'লনে মই ওলাই আহিলোঁ আহিলি তই মোৰ যে একদম আজৰি নহয় জানানে স্কুললৈ যাবলৈ সময়ত সদায় দেৰি হ'বই আৰু মানে তাকে ক'তনো সোনকালে আজৰি হ'বি শুই উঠাৰ পৰা চাগে পাৰ্থৰ কথা ভাবি থাকোঁতে যায় নহয় তোৰ তই যে কি কথা কওঁ আৰু পাই এইজনী যে পিছে হাতত সেইপাহ ফুল যে কিয় স্কুললৈ আজিকালি ৰ'জ লৈহে যাওঁ নেকি নহয় মানে সদায় পাৰ্থ মোৰ বাবে ৰৈ থাকে যে চেণ্টাৰতে সেইটো কাৰণে ঘৰতে গোলাপ ফুল ফুলিছে যে এপাহ লৈ থৈছোঁ দিবলৈ বাটতে দি যাম বেলেগ প্ৰেম কাহিনী আৰু বাৰু ঠিকে আছে দে ভালে তহঁতৰ প্ৰেম কাহিনীটো চলি গৈ থাকিলেই হ'ল আৰু মইতো তাকেই কামনা কৰোঁ থেংক ইউ ছ' মাছ মাই ডিয়াৰ বেষ্টি হ'ব দে এতিয়া ইয়াতে লেকচাৰ দি থাকিবি নে যাবি বল বাটতে আকৌ পাৰ্থক এপাত দি থৈ যাব লাগিব নহয় এই পাৰ্থ তোৰ মালটো চাইছে তোৰে ভাল হৈছে দে সকলো ফালে পাই আছ তোৰে দিন ভাল আৰু মোকো এনেকুৱা এজনী পতাই দিবি না নিজৰ বস্তু নিজে পতাই ল নিজে এজনী পতাই ল'ব নোৱাৰ তোলেনো কোন ছোৱালী চাব হা মোক দেখিছ নাই মোৰ কাৰণে কিমান ছোৱালী পাগল মই হ'লো আজি কলীয়া কৃষ্ণ বুজিছ যাকে মন যায় তাৰ লগতে মই ভাল পোৱাৰ অভিনয় কৰি মোৰ প্ৰয়োজনীয়তাখিনি মই আদায় কৰি লোৱা মানুহ আৰে বাবা তই নিজৰ মাল নিজে পতাই ল মোক সেইবোৰ দায়িত্ব নিদিবি দেই তই কিন্তু কম বস্তু নহয় দেই চবৰে লগতে শ্ৰেণী খোৱাত এক্সপাৰ্ট তই যে নেনাক যে ইমান দুখীয়া মানুহক ছোৱালীজনী ভাল পাওঁতেই মই গম পাইছিলোঁ তোৰ যে মতলব বেলেগ বুলি তাইতো সপোনতো ভবা নাই তই যে তাইৰ লগত শ্ৰেণী খাবৰ বাবেহে এক্টিং কৰি আছ বুলি ঐ চুপ ওচৰ পালেহি একদম মন থাক এইবোৰ গম পাবলৈ হ'লে সকলো শেষ আৰু যি মন যায় তাকে কৰিব পাৰিছোঁ তাইৰ লগত সকলোৱে নিদিয়ে নহয় তেনেকৈ তই মনে থাক গুড মৰ্ণিং মাই ডাৰ্লিং কি কৰিছা লগৰটোৰ আগতে এনেকৈ কি কৰিছা মোৰ নাচাকি নহয় এৰি দিয়া না একো নহয় দিয়া তুমি মোৰ মাথো মোৰ বুলি সকলোৱে জানে তোমাৰ লগত যি মন যায় মই তাকে কৰিব পাৰোঁ সি কাকো একো নকয় দিয়া চিন্তা কৰিব নালাগে তোমাৰ বাবে মই আজি এপাহ গোলাপ লৈ আহিছোঁ সেয়ে ভাবিলোঁ তোমাক দি থৈ যাওঁ ৱাও চ' বিউটিফুল পিছে মোক এইবোৰ ৰ'জ নালাগে দেই তোমাক চাবলৈ মই সদায় ৰৈ থাকোঁ ইয়াত আৰু শুনা আজি আমি দুইটা এফালে যাম তুমি কলেজৰ পৰা আহি মোক লগ কৰিবা মই এটা ৰুম বুকিং কৰিছোঁ তাতে আমি আজি এটা পাৰ্টি কৰিম কেনেকৈ যাম মই যাব নোৱাৰিম জানানে এই কলেজৰ পৰা ক'ৰবালৈ গ'লে দেৰি হ'ব নহয় মাহঁতে গম পালে মোক থ'ব তুমি আৰু কলেজৰ টাইমতে ঘৰ পাবাগৈ দিয়া ক্লাছ দুটামান নকৰাকৈ ওলাই গুচি আহিবা মোৰ কাৰণে তুমি সেইকণো কৰিব নোৱাৰানে ইমান দিনৰ পৰা ভাবি চিন্তি ৰুমটো ঠিক কৰিছোঁ দুইটা পাৰ্টি এটা কৰিম বুলি তুমি আকৌ মোক গুৰুত্বই নিদিয়া হ'ব যোৱা নালাগে তুমি ভালেই নোপোৱা নাই পাৰ্থ তেতিয়া কৰিবা হ'ব দিয়া মই ক্লাছ দুটামান নকৰাকৈ গুচি আহিম যাম দিয়া তুমি মনৰ
মাই গুড গাৰ্ল লাভ ইউ চুইটহাৰ্ট এতিয়া তুমি যোৱা নহ'লে তোমাৰ দেৰি হ'ব নহয় হ'ব দিয়া মই পাছত কলেজৰ পৰা ওলাই তোমাক ফোন কৰিম হা অ'কে বাই বা ভাই স্কুটিটো মানিব লাগিব এইজনী মাছ কেনেকৈ ফচালি হয়নে বা তই যি বিচাৰ তাকেই দিবলৈ সাজু হৈ থাকে আমাৰহে কপালত এইবোৰ নাই আৰু এইবোৰ হ'ল পাৰ্থৰ কামাল তই এইবোৰ নুবুজিবি এই ধনী ঘৰৰ দুজনীমান ভাল পালোঁ এইকেইজনে চালা মোক যি বিচাৰোঁ তাকে দিবলৈ একেবাৰে মন নকৰে কিন্তু এইক মই যেনেকৈ বিচাৰোঁ যি কওঁ তাক সকলো কৰি যায় বেছিলৈ বেয়াও লাগে বুজিছনে কিন্তু কি কৰিম মোৰতো আৰু চেনি খোৱাটোৱে কাম মই আৰু এই দুখীয়া ঘৰৰ ভিকহুজনীক বিয়া কৰাম নেকি তাইক দুদিনমান ষ্টেবল কৰাৰ পাছত মোৰ যেতিয়া মন ভৰিব তাইক মই ডাষ্টবিনলৈ দলিয়াই দিম কৃষ্ণহে বুলিছোঁ ভাই তোৰহে এইবিলাক কামাল আৰু দেই এই ছোৱালীজনীয়ে যদি তোৰ আচল ৰূপটো দেখি যায় তাই মনত কম দুখ পাবনে তই কিন্তু ভাল কাম কৰা নাই দেই পাৰ্থ আৰে ভাই তই মোক জ্ঞান দিব নালাগে বুজিছ এই পাৰ্থ যেনেকুৱা তেনেকুৱাই থাকিব কাৰো বাবে এই পাৰ্থ সলনি নহয় আৰে বাবা দেউতাৰ টকা পইচা আছে গোটেই লাইফটো এনজয় কৰিম টকা আছে গাড়ী আছে মাটি বাৰী আছে মোক আৰু কি লাগে লাগে মাথো মোক চেনি খাবৰ বাবে গাৰ্লফ্ৰেণ্ড বুজিলি যিটো মই একেবাৰে ইজিলি পাই আছোঁ মোৰ বাবে ছোৱালীবোৰ দিবা না কাৰণ মোৰ ঘৰখনৰ অৱস্থাটো দেখিয়ে সকলোৱে মোৰ কাৰণে পাগল হয় আৰু ময়ো হেণ্ডচাম গতিকে ন' প্ৰব্লেম এই এৰাৰ পাছত আকৌ এজনী ধৰিম অ' কৃষ্ণ প্ৰভু আপোনাৰ মাথাটো কিন্তু মানিবলগীয়া দেই হ'ব আপুনি যি মন যায় কৰক এতিয়া মোক আপুনি চিগাৰেট এটা খোৱাকৈ ব'লক আৰু সন্ধিয়ালৈ কিন্তু আজি পাৰ্টিটো দিবি তইতো ৰুমত এনজয় কৰিবলৈ ওলাইছই উভতি আহি মোক বিয়েৰ এটা খোৱাবিহি আহি কৈ দিছোঁ কিন্তু আৰে টেনশ্যনে নল'বি যি মন যায় তাকে খাবি কিন্তু এইবোৰ কথা যাতে কোনেও গম নাপায় অ'কে বছ বহুত বেছি ভাল লাগিলে পাৰ্থৰ এই মৰমবোৰে মোক দিনক দিনে বেছি পগলা কৰি পেলাইছে সঁচাকৈ সি যে ইমান ভাল পায় আজিৰ দিনটো মই কেতিয়াও নাপাহৰোঁ আজি আমি দুইটা বহুত এনজয় কৰিলোঁ সঁচাকৈ মোৰ দেখোন অকল তাৰ কথাই মনলৈ আহি থাকে বেলেগ কথা মনলৈ নহা হ'ল পঢ়া শুনাটো মনেই নবহা হৈছে তেতেহি প্ৰেম বাৰু এনেকুৱাই নেকি মনে মনে কিন্তু মোৰ ভয়ো হয় তাক মই সকলো সঁপি দিছোঁ কিন্তু সি বাৰু মোৰ লগত নাই পাৰ্থ তেনেকুৱা নহয় সি মোক কেতিয়াও এৰি নিদিয়ে সি মোকেই বিয়া কৰাম বুলি কৈছে মই ইমান ধনী ধনী ঘৰৰ বোৱাৰী হ'বলৈ পাম বুলি সপোনতো ভবা নাছিলোঁ সঁচাকৈ আজিৰ যুগত সকলো বেয়া নহয় বহুত ভাল ল'ৰা আছে যেনেকৈ পাৰ্থ যিয়ে মোৰ দৰে দুখীয়া ছোৱালী এজনীক ভাল পায় বিয়া পাতিম বুলি কথা দিছে নেনা কি হ'ল তোৰ ইমান চাগে চৰিয়া চাবলৈ তাক খবৰ খাতি নাই কি কথা ভাবি ইমান পাগল হৈ আছ মই গমেই পোৱা নাছিলোঁ টোপনিহে গৈছিল কলেজৰ পৰা আহোঁতে কিমান ভাগৰ লাগি আছে আৰু টোপনি গৈছিল আকৌ কথা ক'বলৈ আহিছোঁ টোপনি যোৱা মানুহজনী এনেকৈ চকুকেইটা বেলকাই থাকে আৰু এইবোৰ কি লুকাইছ এইবোৰ ফুলৰ টপা ক'ত পালি তোৰ হৈছে কি তই এইকেইদিন মই মন কৰি আছোঁ তোৰ লগত চাল মোৰ বেলেগ হৈছে এইটো ফুলৰ টপা কোনে দিয়ে ক'ত পালি নাই মা আমাৰ লগৰ ৰিয়া যে তাই দিছিলে কথা ক'বলৈ আহিছোঁ মই বৰ ভাল দেখা নাই কিন্তু তোৰ এইকেইদিন চাল চলনবিলাক মই চাই আছোঁ কলেজলৈ গৈছ পঢ়িবলৈ গতিকে পঢ়াত ধান্দা দিবি বুজিছ বাপে লোকৰ ঘৰত হাজিৰা কৰি তোক কেনেকৈ পঢ়াইছে তই দেখিছই নহয় পঢ়া শুনাত মন নিদি যদি বেলেগ ধান্দাত মন দিয়া নহয় নিজে নিজৰ জীৱনটো খাবি কিন্তু কৈ দিছোঁ তই এজনীয়ে ছোৱালী আমাৰ তোক ভালকৈ পঢ়াবলৈ বাপে ইমান কষ্ট কৰিছে তাৰ ওপৰত যদি তই এইবোৰ খেলি মেলি কৰি থাক নহয় পিছত কিন্তু নিজে পস্তাবি কৈ দিলোঁ ডাঙৰ কথা এটা গম পাইছোঁ সেইটো কাৰণে তোক এনেকৈ ইমাৰ্জেঞ্চি মাতি পঠিয়াইছোঁ ডাঙৰ কথা কি আৰু কথানো জানি না এই পাৰ্থ একেবাৰে ভাল ল'ৰা নহয় তই পাৰিলে তাইক এৰি দে তাক পাহৰি যাবলৈ চেষ্টা কৰ তই ভালদৰে জান পাৰ্থক মই কিমান ভাল পাওঁ এনেকুৱা ছোৱালী কেনেকৈ এইবোৰ কথা ক'ব পাৰ মই ভালদৰে জানো তই পাৰ্থক কিমান ভাল পাওঁ সেইটো কাৰণে তোক মই আগতীয়াকৈ সকীয়াই দিছোঁ তাৰ কথা মই বহুত গম পাইছোঁ তাৰ আৰু 4জনী গাৰ্লফ্ৰেণ্ড আছে বুজিছ সি তোক কেৱল তাৰ ব্যৱহাৰ কৰি আছে সি তোৰ লগত দুদিনমান খেলিব তাৰ পাছত সি তোক তেনেকৈ এৰি থৈ যাব সি আগতে বহুত ছোৱালীৰ লগত বোলে তেনেকুৱা কৰিছে মই কথাটো গম পাই তোক লগে লগে খবৰটো দিছোঁ নাই কেতিয়াও এনেকুৱা হ'ব নোৱাৰে তই এনেই কৈছ তই আচলতে এইবোৰ কথা কিয় কৈছ মোক তই ভালদৰে জান মই যেতিয়া কিমান ভাল পাওঁ তাৰ অবিহনে মই থাকিব নোৱাৰোঁ আৰু সি মোৰ প্ৰথম ভাল পোৱা তই ইমানবোৰ জনাৰ পাছতো মোক কিয় এনেকুৱা কথাবোৰ কৈছ জানি না মই শপত খাই কৈছোঁ সঁচাকৈ সি এটা ভাল ল'ৰা নহয় সি ছোৱালীবোৰক ভাল পায় ঠগি থাকে নিজে ব্যৱহাৰ কৰি সি যেতিয়া আমনি থাকে তেতিয়া সি এৰি দিয়ে এই কথাবোৰ মই গম পাই তোক লগে লগে ক'বলৈ পাৰিছোঁ তই তাক বহুত ভাল পাওঁ সেইটো কাৰণে তই তাৰ বিষয়ে এইবোৰ শুনিলেও বিশ্বাস নহ'ব তোৰ কিন্তু তই মোক বিশ্বাস কৰ মই একদম সঁচাকৈ কৈছোঁ সি তোক ব্যৱহাৰ কৰি আছে তই তাক এৰি দে ঐ মই ভালে কৈছোঁ তোক মিছা এক কেতিয়াও হ'ব নোৱাৰে পাৰ্থই মোকে ভাল পায় তাক মই দেহ মন সকলো সঁপি দিছোঁ তাৰ লগতে মই বিয়া হ'ম তই কিয় এইবোৰ কথা কৈছ মই গম পাইছোঁ তই মোক লৈ চলিছ ন মই যে ধনী ঘৰৰ বোৱাৰী হ'ম মই
মন নহয় তই মোৰ সুখ দেখি থাকিব নোৱাৰা হয় মোক মিছা কথা লগাই আমাৰ সম্পৰ্কটো শেষ কৰিব বিচাৰিছ কি তই মোক এনেকৈ ক'ব পাৰিবি তোক লৈ মই হিংসা কৰোঁ হা তই মোৰ সৰু কালৰ বান্ধৱী তই আৰু মই দুইজনী বেষ্ট ফ্ৰেণ্ড আৰু আজি তই মোক সেই দুদিনীয়া ল'ৰাটোৰ কাৰণে এনেকৈ ক'ব পাৰিলি হা সি যদি তোক সঁচা অন্তৰে ভাল পালেহেঁতেন আটাইতকৈ সুখী ময়ে হ'লোহেঁতেন কিন্তু তই আজি মই তোক হিংসা কৰা বুলি ভাবিলি হ'ব দে তই নিজে এদিন প্ৰমাণ পাবি তাৰ পাছত তই মোক কবি চাই ল'বি তাই বাৰু এইবোৰ সঁচাকৈ কৈ যোৱা নাইতো যদি সঁচাকৈ পাৰ্থ তেনেকুৱা তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে মোৰ সি মোৰ প্ৰথম ভাল পোৱা তাক মই বহুত ভাল পাওঁ সি যদি মোৰ লগত এনেকৈ খেল খেলি আছে মই কিন্তু নিজকে শেষ কৰি দিম হে ভগৱান এইবোৰ যেন মিছা হওক আৰু বান্ধৱী প্ৰীতিয়ে তাইক ইমানবোৰ কথা ক'লে যদিও মেনাই কিন্তু সেইবোৰ একোৱে গুৰুত্ব নিদিলে কাৰণ তাই পাৰ্থক বহুত বেছি ভাল পায় পাৰ্থৰ প্ৰেমত পগলা হৈ তাই প্ৰীতিৰ কথাবোৰ একোৱে গুৰুত্ব নিদিলে আৰু তাই প্ৰীতিক মাতবোৰ কৰা বন্ধ কৰি দিলে ইমান ইমাৰ্জেঞ্চি কেছে মোক এনেকৈ মাতি পঠালা মই কি বেলেগ কাম বনাই নেকি আৰু তুমি যে কথা কোৱা আৰু দৰকাৰ হৈছে কাৰণেহে মাতিছোঁ তুমি আগতে দেখোন মোক লগ কৰিবলৈ ক'ব নোৱাৰা হৈ থাকা কিন্তু তোমাৰ এতিয়া হৈছে কি মই লগ কৰিবলৈ মাতিলেও তোমাৰ আহিবলৈ সময় নাই নাই একেটা কামতে লাগি থাকিবলৈ মোৰ সময় নাই কিয় মাতিছিলা সেইটো কোৱা পাৰ্থ বহুত ডাঙৰ কথা হৈছে বহুত ডাঙৰ কথা মই কি কৰোঁ একো ভাবি নোপোৱা হৈছোঁ মানে মই প্ৰেগনেণ্ট তুমি প্ৰেগনেণ্ট কি কথা কৈছা এইবোৰ কেনেকৈ হ'ব পাৰে এইবিলাক মই তুমি প্ৰেগনেণ্ট মই কি কৰিব লাগে মোক আনি পেলাই কৈছা যে তুমি কি কৈছা এইবোৰ তোমাক নকৈ আৰু কাক ক'ম তুমিহে মোক এনেকুৱা কৰিছা আৰু তোমাক নকৈ মই কাক ক'ব লাগে কোৱা মানে মই এইবোৰ কেতিয়াও মানি নলওঁ তহঁতৰ নিচিনা ছোৱালীক কোনো বিশ্বাস কৰিব নোৱাৰি যিয়ে ল'ৰা এটা ভাল পালি বুলিয়ে দেহ মন সকলো উজাৰি দিয়ক তই আৰু কাৰ লগত বা এনেকৈ ঘূৰি ফুৰিছ মই কি গম পাম আৰে মোক ফচাবলৈ নাহিবি ধনী ঘৰৰ ল'ৰা পাই মোকে ফচাই দিলি যে আৰু কেইটা ভাল পোৱা আছে তোৰ কচোন হা যাৰ তাৰ লগত ঘূৰিবি আৰু এতিয়া প্ৰব্লেমত পৰি মোক ফচাব আহিছ হা মই ইয়াক কেতিয়াও মানি নলওঁ তুমি মোক কেনেকৈ ক'ব পাৰিলা মই কেৱল তোমাকে ভাল পাওঁ মই আৰু কাকো ভাল নাপাওঁ তুমি এইবোৰ কথা কেনেকৈ ক'ব পাৰিলা তোমাকেতো মই মন প্ৰাণ সকলো সঁপি দিছিলোঁ তুমি কিয় বিশ্বাস নকৰা মই আৰু কাৰো লগতে সম্পৰ্ক ৰখা নাই তুমি মোক ভুল বুজিছা এতিয়া মই কি কৰোঁ কোৱা না মোৰ বৰ ভয় লাগিছে তুমি কিবা এটা কৰা প্লিজ ফচাবলৈ আহিছ হা মোৰ দৰে ধনী মানুহৰ ল'ৰা পাই মোক মিছা কথা কৈ ফচাব আহিছ তহঁতৰ নিচিনা ছোৱালীৰ বিষয়ে মই ভালদৰে জানো আৰু শুন তোক মই একোডাল মনে প্ৰাণে ভাল পোৱা নাছিলোঁ তোক কেৱল দুদিনৰ কাৰণে মই ব্যৱহাৰ কৰিছিলোঁ গম পালি আৰু মই এজনী ছোৱালীক ইমান দিন কেতিয়াও ভাল পাই থাকিব নোৱাৰোঁ মোৰ আৰু 2-3জনী গাৰ্লফ্ৰেণ্ড আছে মই তোৰ দৰে এজনী ভিকুসবৰক ছোৱালীক বিয়া কৰাম বুলি ভাবিছ নেকি তই হা যদি ভাবিছ সেয়াতে ভুল ভাবিছ আৰু শুন আজিৰ পৰা তই মোৰ আশে পাশেও নাহিবি ব্ৰেকআপ আজিৰ পৰা তোৰে মোৰে তুমি মোক এনেকৈ ক'ব পাৰিলা হা তুমি সিদিনালৈকে দেখোন মোক ভাল পাওঁ বুলি পগলা হৈ আছিলা আৰু মোৰ কাৰণে তুমি ক'ব নোৱাৰা হৈ আছিলা এতিয়া তুমি এইটো কথা শুনি এনেকৈ গায়ে ৰেঙা দিলে নহ'ব নহয় তুমি কেনেকৈ ক'ব পাৰা মোক ব্ৰেকআপ দিম বুলি তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ পাৰ্থ এনেকৈ নক'বা মই তোমাক বহুত বেছি ভাল পাওঁ তুমিওতো মোক ভাল পোৱা কিয় এনেকুৱা কৰিছা কোৱা না চুপ মই কৈছোঁ নহয় মোৰ আচল কথাটো গম পায়ো তই মোৰ ওপৰত এনেকৈ লাগিছ কিয় হা মই এজনী ছোৱালীক কেতিয়াও ইমান ভাল নাপাওঁ আৰু মোৰ কামেই এইটো যাকে ভাল লাগে তাকে মই দুদিনমানৰ কাৰণে ভাল পাওঁ আৰু তাকে ব্যৱহাৰ কৰোঁ বুজিছ তই আৰু মোৰ পিছত লাগি থাকি একো লাভ নাই মোৰ পিছত আৰু আজিৰ পৰা কেতিয়াও নাহিবি গুড বাই তুমি কেনেকৈ মোৰ লগত এইবোৰ কৰিব পাৰা পাৰ্থ প্লিজ কৈছোঁ তুমি মোৰ লগত এনেকুৱা নকৰিবা পাৰ্থ মই তোমাক বহুত ভাল পাওঁ পাৰ্থ পাৰ্থৰ এনেকুৱা এটা ৰূপ আছে বুলি জনা হ'লে মই তাক কেতিয়াও ভাল নাপালোঁ হয় সি মোৰ প্ৰথম ভাল পোৱা তাক মই মনে প্ৰাণে ভাল পাইছিলোঁ কিন্তু সি মোৰ লগত এনেকৈ খেল খেলিলে মই এতিয়া পাৰ্থৰ অবিহনে কেনেকৈ জীয়াই থাকিম মোক প্ৰীতিয়ে সঁচা কথা কৈছিল পাৰ্থ ভাল ল'ৰা নহয় কিন্তু মই তাইৰ কথা নুশুনিলোঁ এতিয়া মই পাৰ্থৰ অবিহনে কেনেকৈ থাকিম খুৰী খুৰী ঘৰত আছেনে প্ৰীতি দেখোন বহিয়া হ'ব বাৰু খুৰী বহিম দিয়ক কিন্তু নেনা কি হ'ল তাই কিবা গা বেয়া নেকি এসপ্তাহ হ'ল তাই কলেজ যোৱা নাই যে মই তাইক ইমান কণ্টেক্ট কৰিব বিচাৰিছোঁ তাইক কণ্টেক্ট কৰিব পৰা নাই মোবাইলটো ছুইচ অফ কৰি থৈছে তাই কি হৈছে খুৰী কিবা হৈছে নেকি প্ৰীতি এই কথাটোকে মই তোক সুধিবলৈ যাম বুলি ভাবি আছিলোঁ আজি এসপ্তাহেই হ'ল অকল ৰুমটোৰ ভিতৰতে সোমাই আছে আৰু কান্দি আছে তাই বোলে গাটো ভাল নহয় কি গা বেয়া হৈছে সুধিছোঁ তাকো নকয় মাথাটো বিষাইছে বুলি কয় তেনেকৈ আজি এসপ্তাহ দিন তাই ৰুমটোৰ ভিতৰতে আছে বুলি ক'ব পাৰি মাজে মাজে কান্দিব আৰু মাজে মাজে টোপনি যাব মাথাটো বিষাইছে বুলি ক'ব কি হৈছে মই একোৱে ধৰিব পৰা নাই তই যাচোন ৰুমতে আছে তাই কি হৈছে সুধকৈ চিন্তাই লাগিছে ছোৱালীজনী এনেকৈ থকাৰ বাবে হয় নেকি বাৰু মই তাইৰ ৰুমলৈকে যাওঁ আপুনি চিন্তা নকৰিব মোক তাই নিশ্চয় ক'ব কি হৈছে যাচোন যা সুধকৈ তাইনো কি হৈছে ছোৱালীজনী ভাত পানী খাবলৈ আহিছে এইকেইদিন এনেকৈ হ'লে কি হ'ব বাৰু
বাপেকে ইমান কষ্ট কৰি তাইক পঢ়ুৱাইছে কিবা এটা আশা কৰিছে তাইক লৈ তাই যদি এনেকৈ এতিয়া কলেজ চলেজ নোযোৱাকৈ ঘৰতে থাকে কেনেকৈ পঢ়া শুনাত আগবাঢ়িব বাৰু হ'ব খুৰী আপুনি একদম চিন্তা নকৰিব মই তাইক গৈ সকলো কথা সুধিম তাই মোক নিশ্চয় ক'ব নেনা প্ৰীতি তই আহিছ মোৰ ওচৰলৈ অঁ কিয় তই মোৰ ওচৰলৈ নগলি বুলি মই তোৰ ওচৰলৈ নাহিম বুলি ভাবিছ নেকি হা তোৰ হৈছে কি এসপ্তাহ হ'ল মোবাইল অফ কলেজলৈ যোৱা নাই কি কাৰণে যোৱা নাই তই তোৰ হৈছে কি হা তই মোক ইমানেই বেয়া পালি নে হা যে মাত বোলো বন্ধ কৰি দিলি আৰু একেবাৰে মোক লসমূহ এৰি দিলি প্ৰীতি প্ৰীতি তই মোক ক্ষমা কৰি দে প্ৰীতি মই তোৰ কথাটো শুনি বহুত ডাঙৰ ভুল কৰিলোঁ প্ৰীতি তই সঁচা কথাই কৈছিলি মই তোৰ কথাটো শুনি আজি পস্তাইছোঁ প্ৰীতি তই মোক ক্ষমা কৰি দে ঐ কি হ'ল তোৰ হৈছে কি হা তোক মই একো বেয়া পাই থকা নাই তোক ক্ষমা কৰি দিবলৈ তই আৰু মই সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ তই মোৰ প্ৰিয় বান্ধৱী তোক মই কেতিয়াও বেয়া নাপাওঁ তই দুদিনমান মাত বোল নকৰাকৈ আছিলি মই কথাটো ইমান বেছিকৈ লোৱা নাছিলোঁ ভাবিছিলোঁ দুদিনৰ পিছত তই এনেও মাতিবি সেইটো কাৰণে মই ভাবিছিলোঁ তই কলেজ আহিবি চাগে কিন্তু তই কলেজ নহা দেখি মোৰ চিন্তাতে আজি তোৰ ঘৰ পালোহি কি হৈছে তোৰ কনা কিয় এনেকৈ কান্দিছ প্ৰীতি তই সঁচা কথা কৈছিলি পাৰ্টটো ভাল ল'ৰা নহয় তই যিমান কথাবোৰ কৈছিলি তাৰ কথা সকলো সঁচা সি মোৰ লগত খেল খেলিছিল বোলে মোৰ দৰে দুখীয়া ভিক্ষাৰী এজনী বোলে সি সঁচা অন্তৰে কেতিয়াও ভাল পোৱা নাছিল সি মোক ব্ৰেকআপ দিছে জানো মই তাক পাগলৰ দৰে ভাল পাইছিলোঁ কিন্তু সি মোৰ লগত এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ প্ৰীতি মই এইকেইদিন মাক মিছাকৈ কৈছোঁ মোৰ মূৰৰ বিষ বুলি মোৰ ক'তোৱেই মন বহা নাই সেইটো কাৰণে মই কলেজো যাবলৈ এৰি দিছোঁ কেৱল ৰুমটোত সোমাই কান্দিছোঁ আৰু কান্দিছোঁ এই কথাখিনিকে মই তোক যদি সিহঁতৰ দিনা ক'ব পাৰিলোহেঁতেন মোৰ দুখবোৰ অলপ হ'লেও কমিলেহেঁতেন কিন্তু তই মোক বেয়া পাই আছ বুলি মই তোৰ ওচৰলৈ নাই যাওঁ তইতো জান মই পাৰ্থক কিমান ভাল পাইছিলোঁ জানা সি মোক পলকতে এৰি দিব পৰা হ'ল সেয়া দেখিলি তোক মই কৈছিলোঁ নে সি ভাল ল'ৰা নহয় সি এটা মহা দুষ্ট দগাবাজ হয় তাৰ চাহ চলনতে মই গম পাইছিলোঁ আৰু সিদিনাখন মই কনফাৰ্ম হৈছিলোঁ সি যে আৰু বহুত ছোৱালী ভাল পায় আৰু ছোৱালীবোৰৰ লগত সি খেল খেলে সেই কথাটো গম পাই মই তোক কৈছিলোঁ কিন্তু তই বিশ্বাস নকৰিলি তোৰ গাটো ভুল নাই দেচোন তই যিটো ল'ৰাক মনে প্ৰাণে ভাল পাওঁ সেই ল'ৰাটোৰ কথানো তই বেয়াকৈ ক'লে ক'ত শুনিবি ভাল পোৱা এনেকুৱা বস্তুৱেই এতিয়া অন্ততঃ মোৰ এটাই ভাল লাগিছে তই যে তাৰ আচল ৰূপটো দেখিলি ইমানতে সেয়াই বহুত ভাল হ'ল মোৰ ভাগ্যত এইবোৰকে আছিলোঁ সঁচাকৈ আমাৰ দৰে দুখীয়া মানুহে ধনী ঘৰৰ ল'ৰা ভাল পোৱাৰ অকাত নাই এতিয়া অন্ততঃ বুজি পালি নহয় এতিয়া অন্ততঃ তাৰ দৰে টকা পইচা তাৰ পৰা তই মুক্তি হ'লি পিছে কচোন তই কেনেকৈ গম পালি তাৰ আচল ৰূপটো মই গম নাপালোহেঁতেন কিন্তু সি অলপমান দিন হৈছে মোৰ পৰা অলপ আঁতৰি ৰৈ থাকিবলৈ লৈছে তাক প্ৰায় ফোনত ৱেটিঙত পাওঁ সেইটো কাৰণে মোৰ সন্দেহ হ'ল আৰু তাক মই ইমাৰ্জেঞ্চি মাতি পঠালোঁ সিদিনা আবেলি তাৰপিছত তাক মই এনেই ক'লোঁ যে মই প্ৰেগনেণ্ট বুলি মই প্ৰেগনেণ্ট বুলি কথাষাৰ শুনাৰ লগে লগে সি যিটো ৰিয়েকশ্যন দিলে নহয় যে সি কোনোদিন মোক ভালেই পোৱা নাছিল আৰু তাৰ আচল স্বৰূপটো মোৰ আগত ওলাই পৰিল তাৰমানে তই প্ৰেগনেণ্ট হ'লি তই এইবোৰ কি কৰিলি হা সেইটোজনী মই প্ৰেগনেণ্ট নহয় তাক মই জুখি চাবৰ কাৰণে কৈছিলোঁ এইবোৰ কথা মিছাকৈ তেতিয়াহে মই তাৰ আচল ৰূপটো গম পাম আৰু সঁচাকৈ চা না তাৰ আচল ৰূপটো মই গম পাই গ'লোঁ মই তাক এনেই কৈছিলোঁ মই সেইবোৰ একো প্ৰেগনেণ্ট নহয় মই তাক এনেই কৈছিলোঁ কি কয়নো চাম বুলি তাক জুখি চাবৰ কাৰণে কিন্তু চা না তাৰ আচল ৰূপটোৱে মই দেখি গ'লোঁ মই সহ্য কৰিব পৰা নাই প্ৰীতি মই তাক বহুত ভাল পাইছিলোঁ চা প্ৰীতি তই আৰু মই সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ তইও মোৰ কথা সকলোবোৰ জানো আৰু মই তোৰ কথা সকলোবোৰ জানো আৰু সকলোবোৰ কথা দেখি শুনি মই তোক ভালদৰে কৈছোঁ চা তই তাৰ আচল ৰূপটো দেখিলি যেতিয়া তাৰ প্ৰতি তোৰ এতিয়া ভাল পোৱা থাকিবলৈ কোনো দৰকাৰ নাই তই এতিয়া তাৰ দৰে এটা ল'ৰাক ঘিণহে কৰিব লাগে বুজিছ এনেকুৱা ল'ৰাবোৰক শিক্ষা দিব লাগে সি তোক দুখীয়া বুলি ভিক্ষাৰী বুলি তোক ইস্তেমাল কৰিলে আৰু মন গ'লে দলিয়াই পেলালে এতিয়া বুজিলি নহয় শুন তাৰ দৰে অকমান্য এটা কাৰণে তই কান্দি কাটি এনেকৈ টাইম লছ কৰাটো বহুত ডাঙৰ ভুল কৰিছ হা সি চাগে বৰ ভাল পাইছে এইকেইদিনটো তোৰ কলেজো যোৱা নাই আৰু শুন মনটো ডাঠ কৰ এইবোৰ কথা চব বাদ দে তাৰ কথা সকলো পাহৰি পেলা তাক তই এতিয়া কেৱল কিনা কৰিবলৈ ল বুজিছ তই তাৰ কথা ভাবি এনেই টাইম লছ কৰি তোৰ জীৱনটো ধ্বংস কৰাৰ বাহিৰে একো নাই গতিকে এতিয়াৰ পৰা আগতকৈ দুগুণ উৎসাহেৰে পঢ়া শুনাত গুৰুত্ব দে যাতে খুৰা দেৱে তোক লৈ যি সপোন দেখিছে সেই সপোন তই পূৰ কৰিব পাৰ আৰু তাকো তই দেখুৱাই দে যে তই তাৰ অবিহনে কি কৰিব পাৰ প্ৰীতি তই একদম ঠিক কথা কৈছ হয় দে মই তাৰ নিচিনা এটাৰ বাবে চকু পানী টুকি এই এসপ্তাহ মই এনেই সময় নষ্ট কৰিলোঁ আচলতে মই এতিয়া দুৰ্বল হৈ থাকিলে নহ'ব মই আগতকৈ দুগুণ উৎসাহেৰে এতিয়া পঢ়া শুনা কৰিব লাগিব মই তাক দেখুৱাই দিব লাগিব যে
তাৰ দৰে এটা নহ'লেও মই জীৱনত সফল হ'ব পাৰিম। প্ৰীতি, তই মোক আজি বহুত সাহস দিলি। সঁচাকৈ তই মোৰ সঁচাই আচল বান্ধৱী। তই যদি আজি মোৰ ওচৰলৈ নাহিলি হয়, মই কি কৰিলোহেঁতেন ঠিকেই নাই। হয়তো মই কলেজে বাদ দি দিলোহেঁতেন। কিন্তু তই আজি মোক যিখিনি কথা ক'লি, প্ৰতিটো কথাই শুদ্ধ আৰু সত্য কথা কৈছ। তাক মই দেখুৱাই দিম। মই সঁচাকৈ কৈছোঁ, মোৰ দেউতাই মোক লৈ যি সপোন দেখিছে, মই সেই সপোন পূৰণ কৰিমেই। আৰু তাক দেখুৱাই দিম দুখীয়া হৈ কি কৰিব পাৰোঁ। সি মোৰ লগত খেল খেলাৰ পৰিণাম সি ভুগিব লাগিব। এই মজা, এইজনীহে ভাল ছোৱালী। তই যে কথাবোৰ বুজি পালি সেয়াই বহুত ডাঙৰ। এতিয়া কোন পাৰ্থ আছিল তই একেবাৰে পাহৰি যা আৰু নিজৰ পঢ়া শুনাত মন দে। এইবাৰ আমি ফাইনেল দিম। ফাইনেলত ভালদৰে পাছ কৰিব লাগিব। তাৰপাছত দুইজনীয়ে BSc নাৰ্ছ পঢ়িম বুলি কৈছিলোঁ নহয়, দুইজনীয়ে BSc নাৰ্ছ পঢ়িবলৈ যাম। আৰু দুইজনীয়ে নাৰ্ছ হৈহে ঘৰলৈ উভতি আহিম। আৰু প্ৰাৰ্থনা স্বাৰ্থহিতক দেখুৱাই দিম আমি কি কৰিব পাৰোঁ। দুখীয়া বুলি আমি দুৰ্বল নহয়। খুৰাদেৱে তোক এজনী ডক্টৰনী হিচাপে চাব বিচাৰিছে। গতিকে তই যিমান পাৰ সিমান কষ্ট কৰি সেই সপোন পূৰাব লাগিব, বুজিছ? যাতে তোক দেখি সি জ্বলে। অ' প্ৰীতি, তই একদম ঠিক কৈছ। দেউতাই মোক ডাক্তৰণী পঢ়াবলৈ মন। দেউতাই ঘৰৰ মাটিখিনি থৈ দিছে মোৰ বাবে। সেই মাটিখিনি বিক্ৰী কৰি হ'লেও মোক বোলে পঢ়ুৱাবই। আৰু সিমান দিনে মোক হাজিৰা কৰি মেলিয়ে পঢ়ুৱাই আছে। এতিয়া ঘৰৰ যি মাটি অকণ আছে সেইকণো মোৰ নামতে থৈ দিছে যাতে মোক পঢ়ুৱাব পাৰে। ময়ো নাকোৱা নাই। মই ভালদৰে সঁচাকৈ পঢ়িম আৰু চাকৰিটো পোৱাৰ পিছত তেনেকুৱা মাটি বহুত কিনিব পাৰিম। গতিকে মই এতিয়া এটাতে ধান্দা দিম, কেৱল পঢ়া আৰু পঢ়া। আমি দুখীয়া মানুহে কি কৰিব পাৰোঁ সিহঁতৰ নিচিনা ধনী কুলাংকাৰবোৰক দেখুৱাই দিম। একদম ঠিক কথা কৈছ। এইজনীহে ভাল ছোৱালী। এতিয়াৰ পৰা কেৱল আমাৰ লক্ষ্য হ'ব পঢ়া আৰু পঢ়া, বুজিছ? এতিয়া মই গৈ থাকোঁতে বহুত সময় হ'ল। কলেজৰ পৰা আহি মই ৰোৱাই নাই। বাহিৰে তোৰ ওচৰলৈ আহিছোঁ খবৰ ল'ম বুলি। চিন্তাত থাকিব পৰা নাই এইকেইদিন মই। বৰ ভাল কৰি দি। তই নহা হ'লে চাগে মই এইকণ সাহস কেতিয়াও নাপালোহেঁতেন। তই মোৰ আচল বান্ধৱী আৰু গোটেই জীৱন তই মোৰ প্ৰিয় বান্ধৱী হৈ থাকিবিও। তই সঁচাই বহুত ভাল। তোৰ দৰে বান্ধৱী এজনী পাই মই বহুত লাকি বুলি ভাবিছোঁ নিজকে। তই মোৰ লগত সদায় এনেকৈ থাকিবি দেই। থাকিম দে মোৰ পাগলী বান্ধৱী। এতিয়া গৈ থাকোঁ দে। তই যা। খুৰীদেৱে তোৰ কাৰণে বহুত চিন্তা কৰি আছে। ভাত পানী কেইটামান খাই ল ভালকৈ। এইকেইদিন যিটোহে ৰূপ দেখুৱাই আছে চাগে খুৰীদেৱে চিন্তাতে ক'ব নোৱাৰা হৈছে। মই গৈ থাকোঁ দে। হ'ব যা। প্ৰীতিয়ে দিয়া সাহসত মীনাই যেন নতুন জীৱন পালে। তাই প্ৰীতিৰ কথা মতেই সকলো কৰিলে। তাই সঁচাকৈ পাৰ্থক পাহৰি এটা নতুন জীৱন আৰম্ভ কৰিলে আৰু ভালদৰে পঢ়া শুনাত মনোযোগ দিলে। BA ফাইনেল শেষ কৰাৰ পাছত তাই ডাক্তৰণী পঢ়িবলৈ গ'ল আৰু দেউতাকেও বহু কষ্ট কৰি মাটি বাৰী বিক্ৰী কৰি তাইক ডাক্তৰণী পঢ়ালে আৰু অৱশেষত মীনা ডক্তৰণী হৈ ওলাই আহিল। এনেদৰে 2-3 বছৰৰ পাছত মীনাই একেখন মেডিকেলতে কৰা এজন নামী দামী ডক্তৰৰ লগত বিয়াত বহিল। আৰু মীনাই নিজৰ দৰমহাৰ টকাৰে মাক দেউতাকক এখন ধুনীয়া ঘৰ বনাই দিলে আৰু লগতে তাইৰ লগত যিখিনি মাটি বাৰী খৰচ হৈছিল সকলোবোৰ নতুনকৈ কিনি দিলে। এতিয়া মীনাৰ ঘৰখন খুবেই সুখী আৰু মীনাই বহুত দিনৰ মূৰত নিজৰ ঘৰখনলৈ বুলি মনৰ মানুহজনৰ লগত আহিছে। মা, দেউতা, আমি দুটা অলপ গাঁওখন ফুৰি আহোঁগৈ। বহুত দিন হ'ল নহয় গাঁওখন ভালকৈ দেখাই নাই। ৰাজীৱকো আমাৰ গাঁওখনৰ পৰিৱেশটো অলপ দেখাই নো। এনেইতো আহিবলৈ সময়ে নাপায় ব্যস্ত মানুহ। যা আকৌ, সেইটো আৰু সুধিবলগীয়া কথা নে? যা, ৰাজীৱক ভালদৰে আমাৰ গাঁওখনৰ পৰিৱেশটো দেখুৱাই আনগৈ। বৰ ভাল পাব তেওঁ। হয় দেউতা, আপুনি একদম ঠিক কৈছে। মই এনেকুৱা গাঁৱলীয়া পৰিৱেশবোৰ বৰ ভাল পাওঁ। এই সেউজীয়া পৰিৱেশৰ মাজত থাকি মোৰ বহুত ভাল লাগে। মই নীনাক আহোঁতে কৈছোঁ যে তোমালোকৰ গাঁওখনত এইবাৰ ভালকৈ ফুৰি আহিম। যিহেতু মই যেতিয়া তেতিয়াইতো আহি থাকিব নোৱাৰোঁ, গতিকে আহোঁতে ভালদৰে সকলোবোৰ চাই যাওঁ। ঠিকে কৈছা। এনেকুৱা পৰিৱেশত থাকি বিৰাটেই ভাল লাগে। যোৱা তুমি ভালদৰে আমাৰ গাঁওখন এবাৰ চাই আহাগৈ। মই তোমালোক অহালৈ ভাত বনাই ৰেডি কৰি থ'ম। হ'ব দিয়া মা, এতিয়া আমি দুয়োটা গৈ থাকোঁ। তোমালোকে ভাতত লাগাকৈ যোৱা। সেই ৰাতি বাৰু ভাত বনোৱাৰ দায়িত্ব মোৰ, এতিয়া তোমাৰ। হ'বনে? হ'ব যা, তই সেইবোৰ চিন্তা কৰিব নালাগে। যা, দুয়োটাই গৈ ফুৰি আগৈ। আহিছোঁ দেউতা। চিগাৰেটটো খালে গাটোৱে কিবা এটা ভাল লাগি যায় বে। ৰাজীৱ, ব'লা এইখিনিৰ পৰা আৰু আগলৈ নাযাওঁ আমি। মাৰ চাগে ভাত পানী বনাই ৰেডি হৈ গ'ল। হয় নেকি? ভাল লাগিছিলে। মই আকৌ নদী পাৰলৈকে যাম বুলি ভাবিছিলোঁ। ব'লা নাই এপাক গৈ আহোঁ। যোৱা জানো? এইখিনিলৈকে আহিলোঁ যেতিয়া সেইখনলৈ এপাক যাওঁ। হেল্ল' ডক্টৰ নীনা, আৰু আগলৈ নোযোৱা নেকি? কি হ'ল, তাতেই ৰখি গ'লা যে? তোমাৰ প্ৰথম প্ৰেমিকক মাত এষাৰো নিদিয়া নে? আৰে নীনা, এইজন কোন হয়? ই এনেকৈ আমাক বাটত অসভ্যালি কৰিছে যে? ৰাজীৱ, এইজনেই সেইজন যিজন ভণ্ড প্ৰেমিকৰ কথা মই তোমাৰ আগত কৈছিলোঁ। এইজনেই। নীনা বেবী, তুমি মানে তোমাৰ হাজবেণ্ডক মোৰ কথাও কৈছা? কেনেকৈনো নোকোৱাকৈ থাকিবা? তুমিয়েতো মোক প্ৰথম ভাল পাইছিলা। ময়েতো প্ৰথম ভাল পোৱা আছিলোঁ। গতিকে মোক চাগে পাহৰিব পৰাই নাই। হেই মিষ্টাৰ, অলপ মোক চম্ভালি কথা ক'বা। এতিয়া এয়া তোমাৰ গাৰ্লফ্ৰেণ্ড নীনা নহয়, মোৰ পত্নী, বুজিলা? আপুনি মনে মনে থাককহে। আপুনি কি জানে, নীনা এতিয়াও মোৰ প্ৰতি ভাল পোৱা আছে।
তাই মোক বহুত ভাল পায় কাৰণ মই তাইৰ প্ৰথম ভাল পোৱা আছিলোঁ বুজিলে তাই এতিয়া আপোনাৰ লগত বিয়া হ'ব পাৰে কিন্তু তাই মোৰ লগত গোটেই সময়বোৰ কেতিয়াও পাহৰিব নোৱাৰে সেয়া মই ভালদৰে জানো এয়া তই ভুল ভাবিছ বুজিছ তোৰ দৰে এটা উদণ্ড ল'ৰাক মই ভাল পাই জীৱনত আটাইতকৈ ডাঙৰ ভুল কৰিছিলোঁ যিটোৱে মোৰ গোটেই জীৱনটোৱে সলনি কৰি দিলে আচলতে মই বহুত লাকি হয় তোৰ দৰে এটা পাঙত আজিলৈকে যদি মই পৰি থাকিলোহেঁতেন জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰিলোহেঁতেন তই কি ভাবিছ তই এইবোৰ কথা কৈ আমাৰ সংসাৰখন তই ধ্বংস কৰিবি সেইটো কাৰণেতো মই তোক বিয়াৰ আগত এইবোৰ কথা কৈছোঁ যাতে তহঁতৰ সংসাৰখন ভাঙি চিঙি চুৰমাৰ হৈ যায় মাইণ্ড ইয়ৰ লেংগুৱেজ আপুনি কাক কথা কৈ আছে গম পাইছেনে আপোনাৰ দৰে সকলোৰে মানসিকতা একে বুলি নাভাবিব নেনাই মোক আপোনাৰ দৰে এজন খেলুৱৈৰ বিষয়ে আগতেই সকলোবোৰ কৈছে নেনাই মোৰ পৰা একো কথাই লুকুৱা নাই গতিকে আপুনি এইটো ভাবি ভুল নকৰিব যে আপোনাৰ মুখেৰে এইবোৰ কথা শুনি মই নেনাক কাজিয়া লাগিম বা মই নেনাক এৰি দিম বুলি এয়া আপোনাৰ সম্পূৰ্ণ ভুল ধাৰণা কি হয় নেকি বাহ এইজন দেখোন মহাপুৰুষৰ বেলেগ পিছে তাই মোক ভাল পাইছিল বুলি জানিছিল কিন্তু তাই যে মোৰ সন্তানৰ মাক হ'বলৈ ওলাইছিল সেইটো কথা পিছে কৈছেনে নাই হয় কৈছে সকলোবোৰ কথা কৈছে নেনাই মোক আগত একোৱে লুকুৱা নাই বুজিছা ইমানখিনি কথা জানিও আপুনি তাইক বিয়া কৰিছে হয় ইমানখিনি কথা গম পায়ে তেওঁ মোক বিয়া কৰাইছে কাৰণ তোৰ দৰে এওঁ এজন 420 নহয় যে সেইকাৰণে আৰু শুন তোক মই সিদিনাখন জুখি চাবৰ কাৰণে মই মিছাকৈ মই প্ৰেগনেণ্ট বুলি কৈছিলোঁ কিন্তু তই সঁচা বুলি ভাবি তোৰ আচল ৰূপটো মোৰ আগত দেখুৱাই দিছিলি ভালদৰে কাণখন পাতি শুনি ল মই তেতিয়া কোনো প্ৰেগনেণ্ট নাছিলোঁ বুজিছ নেনা তাৰমানে তুমি মোক মিছাকৈ কৈছিলা মই আকৌ সঁচা বুলিহে আৰু তই সঁচা বুলি ভাবি তোৰ আচল ৰূপটো মোৰ আগত দেখুৱাই দিছিলি হাৰে তোক মই বহুত ধন্যবাদ দিছোঁ তই সেইদিনাখন সেই ৰূপটো নেদেখুৱা হ'লে আজি মই এইটো পৰ্যায় নাপালোহেঁতেন বুজিছ আৰু মিষ্টাৰ আপুনি এটা কথা ভালদৰে শুনি লওক তাই জীৱনত আগতে কি হৈছিল কি নাই হোৱা সেয়ালৈ মোৰ কোনো দৰকাৰ নাই তাই মোক সকলোবোৰ কৈছে এইবোৰ নোপোৱা হ'লেও মই কোনো আপত্তি নকৰিলোহেঁতেন ছোৱালীজনীৰ জীৱনত এই ভালপোৱাবোৰ থাকেই তাই আগতে কি কৰিছিল কি হৈছিল সেইবোৰ মোৰ একো দৰকাৰ নাই কাক ভাল পাইছিল কি কৰিছিল ক'ত ফুৰিছিল কি খাইছিল একোৱেই দৰকাৰ নাই এতিয়াৰ পৰাহে তাই কি কৰে সেয়াহে মই গুৰুত্ব দিম কাৰণ তাই এতিয়াৰ পৰা মোৰ পত্নী গতিকে আপোনালোকৰ দৰে ভণ্ড প্ৰেমিক কিছুমানৰ কথা শুনি মই মোৰ সংসাৰখন ধ্বংস কৰিম বুলি ভবা ভুল ধাৰণাটো আপুনি মনৰ পৰা এতিয়া আঁতৰাই দিয়ক হয় মহাপুৰুষ আপুনি এইবোৰ কথা কৈ মোৰ সংসাৰখন ধ্বংস কৰিম বুলি বৰ আশাৰে বাট চাই আছিল এতিয়া আমাৰ উত্তৰকেইটা শুনি বৰ ভাল লাগিল নহয় চাগে বাৰু তোৰ দৰে এটাৰ লগত কথা পাতি টাইম পাছ কৰি থাকিবলৈ আমাৰ হাতত একেবাৰে সময় নাই ৰাজীৱ ব'লা গৈ থাকোঁ আৰু শুন দ্বিতীয়বাৰ মোৰ সন্মুখলৈ আহিবলৈ তই চেষ্টা নকৰিবি গুড বাই তুমি ঠিকেই কৈছা ব'লা নীনা ব'লা এনেকুৱা মানুহৰ পৰা সদায় আঁতৰত থাকিব লাগে এতিয়া অন্ততঃ তুমি এইবোৰ মানুহৰ পৰা আৰু কষ্ট নোপোৱা কাৰণ সদায় মই তোমাৰ লগত এনেদৰে সাহস হৈ থাকিম চালা মই এইবোৰ কি কৰিলোঁ মই যদি আজি নীনাক ভাল পাই থাকিলোহেঁতেন মই ডক্টৰনী কিৰে খাব পাৰিলোহেঁতেন মোৰো জীৱনত একোৱে নহ'লে দেউতাৰ টকাৰে খাওঁতে বওঁতে এতিয়া সকলো সা সম্পত্তি শেষে হ'ব হ'ল যি নেকি ঘৰখন আছে সেইখনো কেতিয়াবা যায় বুলিহে ভয় মই বৰ ডাঙৰ ভুল কৰিলোঁ দেই বহুত ডাঙৰ ভুল হৈ গ'ল মোৰ আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে বা যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ আপোনালোকৰ বাবে খুব ধুনীয়া কাহিনী লৈ আকৌ আহিম